জননেতা সব্যসাচীৰ আমাৰ 19 সংখ্যক মৃত্যুতিথি উপলক্ষে আজি কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলাৰ ৰাভা মহিলা পৰিষদ, কামৰূপ জিলাৰ ষষ্ঠ অনুচ্ছেদ দাবী সমিতি আৰু কামৰূপ জিলাৰ ৰাভা সাহিত্য আৰু উদ্যোগত আমি বিগত বৰ্ষৰ পৰা এই ভিডিঅ' আমি 19 সংখ্যক মৃত্যুতিথি উপলক্ষে তেখেতৰ মৃত্যু দিৱসে আজি ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচী আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানটি ইতিমধ্যে আমাৰ যিকেইটা পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পণ, প্ৰতিচ্ছবিত মাল্যাৰ্পণ, আমি তেখেতৰ স্মৃতিক চিৰজীৱী কৰাৰ কাৰণে ইতিমধ্যে তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি যাতে অনাগত দিনত আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন জাতি জনগোষ্ঠীক লৈ এটা আমি সমন্বয় যাত্ৰা বুলি আমি কাৰ্যসূচী উলিয়াইছোঁ। আৰু ইতিমধ্যে আমাৰ স্মৃতিচাৰণ সভা তেখেতৰ যি ৰাভা জাতিটোৰ প্ৰতি অৱদান, সেই অৱদানক যাতে বিশ্বৰ দৰবাৰত আমি চিনাকি কৰাই দিব, তাৰ কাৰণে স্মৃতিচাৰণ সভাৰ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে স্মৃতিচাৰণ সভা চলি আছে। আমাৰ তাত বিভিন্ন আমাৰ সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ জননেতা সব্যসাচী ৰাভাৰ লগত জড়িত নেতৃত্ববৃন্দসকল, এতিয়াৰ নেতৃত্ববৃন্দসকল আজি আহি তেখেতৰ বিষয়ে অৱগত কৰিছে। আৰু এই কাৰ্যসূচী শেষ হোৱাৰ পিছত আমাৰ 2টা বজাৰ পৰা আমাৰ জননেতা সব্যসাচী ৰাভাৰ যি শৰণত 6 ডিচেম্বৰৰ পৰা যি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিল, সেই ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। তাত আমাৰ ৰাভা সংঘ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত পংকজৰ ৰাভা ডাঙৰীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু সেই খেলখন আমি অনাগত দিনত তাতকৈ যাতে বহল ভিত্তিত আমি প্ৰচাৰ কৰিব পাৰোঁ, তেখেতৰ স্মৃতিক যাতে জীয়াই ৰাখিব পাৰোঁ, তেখেতৰ আদৰ্শক যাতে আমি আগত লৈ কাম কাজ কৰি যাব, তাৰ কাৰণে আমি প্ৰতি বছৰে তেনেধৰণৰ উদ্যোগ ল'ম। আমি ভাবিছোঁ অহাবেলি ইয়াতকৈ আৰু আমি জাক জমকতাৰে এই অনুষ্ঠানটি আয়োজন কৰিম।